हेलो बंधुসকল যদি আপুনি এজন এনপিএছৰ কাস্টমাৰ আৰু এনপিএছ একাউণ্টৰ পৰা আপুনি কিমান টকা বৰ্তমান উইথড্ৰ কৰিব পাৰে মানে উইথড্ৰল লিমিট এলিজিবিলিটি কিমান হেতু চেক কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ওয়ার্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছ এপত লগইন হৈ যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখিছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো আৰু এনপিএছ এপটো ওপেন কৰি লৈছো যেতিয়া এনপিএছ এপটো ওপেন হ'ব এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপুনি পাব য'ত আপোনাক লগইন কৰিবলৈ কোৱা হৈছে ইয়াত আপুনি আপোনাৰ এমপিন পাসওয়াৰ্ড বা ফিংগাৰপ্ৰিন্টৰ মাধ্যমত একাউণ্টত লগইন হৈ লওক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো এই পেজটোত আপুনি আপোনাৰ কাৰেন্ট বেলেন্স বিলাক দেখা পাব এনপিএছ একাউণ্টৰ আৰু একেবাৰে ওপৰত এটা 3 লাইনৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তিনিটা লাইনৰ অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এই পেজটোত আপুনি আহি যাব ইয়াত কিছুমান অপচন দেখিব তাৰ ভিতৰত সাৰ্ভিসেছ অপচনৰ ওপৰত ক্লিক কৰি দিয়ক সাৰ্ভিসেছ অপচনৰ ওপৰত ক্লিক কৰাৰ পিছত সাৰ্ভিসেছ অপচনৰ আন্ডাৰত এবিলাক অপচন আপুনি পাব আকৌ স্ক্ৰল ডাউন কৰক অকনমান স্ক্ৰল ডাউন কৰাৰ লগে লগে আপুনি ইয়াত দেখা পাব উইথড্ৰয়েল ফ্ৰম টায়াৰ 1 এণ্ড টায়াৰ 2 এই অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক উইথড্ৰ ফ্ৰম টায়াৰ 1 এণ্ড টায়াৰ 2 ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক কোৱা হৈছে টায়াৰ 1 একাউণ্ট নে টায়াৰ 2 পৰা সিলেক্ট কৰিব লাগে উইথড্ৰ আমি টায়াৰ 1 টো সিলেক্ট কৰি লম ইয়াত টায়াৰ 1 টো সিলেক্ট কৰাৰ পাছত ইয়াত আপুনি পাৰ্সেন্টেজ ভৰাব লাগিব এলিজিবিলিটি চেক কৰিবৰ কাৰণে পাৰ্সেন্টেজ আপুনি ম্যাক্সিমাম 25% এ উলাব পাৰে আপোনাৰ কন্ট্ৰিবিউচনৰ পৰা হেকানে ইয়াত 25 লিখি দিয়ক 25 লিখি দিয়াৰ পাছতে আপোনাৰ চেক এলিজিবিলিটি যেটো অপচন আছে হেতু ডাৰ্ক কালাৰৰ হৈ গৈছে এতিয়া তাৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি দেখিছে টোটাল আপোনাৰ কন্ট্ৰিবিউচন কিমান হৈছে একেবাৰে ওপৰটো এইটো ইয়াত গভৰ্নমেন্ট কন্ট্ৰিবিউচন বিলাক নেদেখুৱায় আৰু আপুনি ইয়াৰ পৰা হে আপোনাৰ যেটো টোটাল কন্ট্ৰিবিউচন নিজৰ কন্ট্ৰিবিউচন তাৰ পৰা হে 25% উলিয়াব পাৰে তলত এলিজিবিলিটি দেখুৱা হৈছে চাও 1,61,971 টকা 20 পইচা এখিনি মোৰ মানে উইথড্ৰল লিমিট মই যদি আজি উলিয়াব বিচাৰো 25% তেতিয়ালে এখিনি মই ইয়াৰ পৰা উলিয়াব পাৰো তলত এটা কথা লিখা হৈছে উইথড্ৰল এমাউন্ট এজ পাৰ সিলেক্টেড পাৰ্সেন্টেজ এখিনি মানে আপুনি যদি ইয়াৰ পৰা এতিয়া পইচাটো উলিয়াব বিচাৰে তেতিয়ালে তলত পাৰপাস এটা ৰিজন এটা সিলেক্ট কৰিব লাগিব তাৰ পাছত আকৌ তাৰ প্ৰুফৰ কাৰণে কিবা এটা ডকুমেন্ট আপলোড কৰিব লাগিব আৰু আপুনি ৰিকুৱেষ্টটো সেন্ড কৰিব পাৰে যদি আপোনাৰ এপ্ৰুভ হৈ যায় তেতিয়ালে 5 দিনৰ ভিতৰত আপুনি পইচাটো আপোনাৰ একাউণ্টত পাই যাব বন্ধুসকল এনেকৈ আপুনিও যদি আপোনাৰ এনপিএছ একাউণ্টৰ পৰা কিমান পইচা উইথড্ৰ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰে তেতিয়ালে এই ধৰণে চেক কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ একাউণ্টৰ উইথড্ৰল লিমিট এলিজিবিলিটি আপুনি চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ